ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি সাধাৰণ গণিতৰ অংক নুবুজাওঁ। মই কেইটামান গণিতৰ টেকনিক আছে, সেই টেকনিককেইটা শিকাম যে কেনেকৈ খুব কম সময়ৰ ভিতৰতে আমি অংকবিলাক কৰিব পাৰোঁ। তেনেকুৱা কিছুমান টেকনিক আছে, সেই টেকনিকবিলাক শিকাবলৈ ওলাইছোঁ। মই আজি প্ৰথমে তোমালোকক 9ৰে যিকোনো সংখ্যাক কেনেকৈ খুব কম সময়ৰ ভিতৰতে আমি পূৰণফলটো উলিয়াব পাৰোঁ সেই পদ্ধতিটো শিকাম। প্ৰথমে তোমালোকে 9 নেওতা দুখন চাই লোৱা। 9 ঘৰটো আৰু 19 ঘৰটো আমি কেনেকৈ খুব কম সময়তে লিখিব পাৰোঁ চাই লোৱা। তোমালোকে অংক কেইটা জানাই চাগে। অংক আমাৰ 10টা অংক আছে 0ৰ পৰা 9লৈ। প্ৰথম আমি সেই অংকৰ কেইটাকে লিখি লৈছোঁ। 0 1 2 3 4 5 6 7 8 9। আকৌ আমি এবাৰ তলৰ পৰা ওপৰলৈ লিখি যাওঁ। 0 1 2 3 4 5 6 7 8 9। ইয়াৰ পূৰণ নেওতাখন হৈ গ'ল। 9 গুণ 9, 9 দুগুণ 18, 9 তিনি গুণ 27, 9 4 গুণ 34, 9 5 গুণ 45, এনেদৰে হৈ গ'ল। এবাৰ আমি 19 ঘৰটো চোৱা। তোমালোকে যুগ্ম অযুগ্ম সংখ্যাখিনি জানাই। অৰ্থাৎ যিবিলাক জোৰ হয় সেইবিলাক যুগ্ম আৰু যিবিলাক জোৰ নহয় সেইবিলাকেই হ'ল অযুগ্ম। আমি প্ৰথম অযুগ্ম সংখ্যাকেইটা লিখি আহা। তোমালোকে ইয়াত 1 3 5 7 9 11 13 15 17 19। তাৰপিছত আমি কি কৰিম, আকৌ আমি অংককেইটা তলৰ পৰা ওপৰলৈ লিখি যাওঁ। 0 1 2 3 4 5 6 7 8 9। ইয়াৰ পূৰণ হৈ গ'ল। 19 গুণ 19, 19 গুণ 38, এনেদৰে আমি পূৰণ নেওতাখন পাই গ'লোঁ। এতিয়া তোমালোকে এইটো চোৱা। 99,999 পূৰণ 99,999। এই অংকটো যদি মই তোমালোকক কৰিবলৈ দিওঁ, তোমালোকে 5-10 মিনিটৰ আগত চাগে এই অংকটো কৰি দেখাব নোৱাৰিবা। ক'ব চাগে 10 মিনিট সময় তোমালোকক লাগিব। মই এতিয়া এই অংকটো কৰিছোঁ, তোমালোকে কিমান সময় লাগে চাবাচোন। এইটোৱেই হ'ল ইয়াৰ পূৰণফলটো। মোক খুব কম সময় লাগিছে চাগে, নহয় জানো? এতিয়া মই কেনেকৈ কৰিলোঁ ইমান কম সময়ৰ ভিতৰত তোমালোকক শিকাই দিছোঁ। তোমালোকে চাই লোৱা ভালদৰে। মই ইয়াত আমি দুটা ষ্টেপত কৰিছোঁ। এই চিনডাল দিয়া বাওঁফালৰখিনি এটা ষ্টেপত কৰিছিলোঁ আৰু সোঁফালৰখিনিও এটা ষ্টেপত কৰিছোঁ। দুটা ষ্টেপত কৰিছোঁ। প্ৰথম ষ্টেপত কৰিছিলোঁ 99,999 পৰা 1 এটা বিয়োগ কৰিছিলোঁ। তেতিয়া আমি কিমান পালোঁ? 99,998 পালোঁ। আকৌ দ্বিতীয় ষ্টেপত কি কৰিলোঁ? 99,999 পৰা 99,998টো বিয়োগ কৰিছিলোঁ। তেতিয়া এইটো হৈছে। মই কৰি দেখাই দেখুৱাইছোঁ তোমালোকক মই কেনেকৈ কৰিলোঁ। 99,999 পৰা 1 এটা বিয়োগ কৰিছিলোঁ প্ৰথমে। তেতিয়া পালোঁ 8 9 9 9 9। এইটো হ'ল। আৰু ছেকেণ্ড বাৰ কি কৰিছিলোঁ মই? 99,999 পৰা 99,998টো আকৌ বিয়োগ কৰিছিলোঁ। 9 পৰা 8 গ'লে 1, ইয়াত 0। সংখ্যা বাওঁফালে 0 নবহে, কিন্তু ইয়াত শূন্যকেইটা দিব লাগিব, তেতিয়াহে পূৰণফলটো শুদ্ধ হ'ব। যদি 0 নিদিয়া তেতিয়াহ'লে পূৰণফলটো ভুল হ'ব। এইটো হৈ গ'ল। আৰু এটা মই কৰি দেখাইছোঁ। এইটো 999 লগত 999 মই পূৰণ কৰিলোঁ। তেতিয়া মই দুটা ষ্টেপতে কৰিব লাগিব, নহয় জানো? এইটোৰ লগত প্ৰথমে 1 এটা বিয়োগ কৰি দিয়া। তোমালোকে মুখতে কৰিব পৰা, মই কৰি পেলাই দেখাই দিছোঁ। তোমালোকে তেতিয়া বুজি পাবা ভালদৰে। আৰু ছেকেণ্ড ষ্টেপত মই কি কৰিলোঁ? ইয়াৰ পৰা এইটো বিয়োগ কৰি দিলোঁ। 1 0 0 0 0 1। এইটোৱে হ'ব ইয়াৰ পূৰণফলটো। মই পূৰণফলটো তোমালোকক হৈছে নাই
মই কেলকুলেটৰত কৰি দেখাইছোঁ, তোমালোকে হৈছে নাই চোৱা। 999 into 999 এইটো চোৱা 998001 998001 হৈছেগৈ নহয় জানো। এবাৰ চোৱা অকল 9 থাকিলে কৰিব পাৰি নাই, বেলেগ সংখ্যা থাকিলেও কৰিব পাৰি নাই, সেইটো মই বুজাই দিছোঁ। চোৱা আমি বেলেগ সংখ্যা থাকিলেও কৰিব পাৰোঁ, কিন্তু শেষৰ সংখ্যাকেইটা 9 থাকিব লাগিব, তেতিয়া আমি এই পদ্ধতিটোত কৰিব পাৰোঁ। ধৰি লওঁ এবাৰ মই সংখ্যা এটা ল'লোঁ 242, ইয়াৰ লগত মই 999 পূৰণ কৰিলোঁ। সমান সমানেই আছে অংক দুয়োটা চাইডে, সোঁ চাইডেও যিটো যিমান আছে অংক, বাওঁ চাইডেও সিমানটা আছে, অৰ্থাৎ 3 অংকযুক্ত। এতিয়া আমি প্ৰথমে কি কৰিব লাগে, এইটোৰ পৰা 1 এটা বিয়োগ কৰিব লাগে, 241। তাৰপৰা ছেকেণ্ডত কি কৰিম, এইটোৰ পৰা এইটো বিয়োগ কৰি দিম। মই তোমালোকে এইটো বিয়োগটো কৰি দেখুওৱা নাই, তোমালোকে বহীত কৰোঁতে কিন্তু কৰি দেখাবা, দুইটা ষ্টেপেই কৰি দেখাবা। 9 পৰা 1 গ'লে 8, 9 পৰা 4 গ'লে 5, 9 পৰা 2 গ'লে 7, গতিকে কিমান হ'ল 758। আমাৰ এইটো হৈছে নে আকৌ চাওঁ, মোৰ কিমান আছিলে 242 into 999, চোৱা 241758, 241758 হৈছে ন ছাত্ৰ ছাত্ৰীসকল। এবাৰ চোৱা 4 নম্বৰত আৰু এটা কৰি দেখাইছোঁ। যদি আমাৰ অংক সংখ্যা সমান সমান নহয়, মই এতিয়ালৈকে কৰি থকাখিনি চবতে অংক সমান সমান আছে। মই যদি এইফালে 3টা অংক লৈছোঁ, ইফালে 3টা লৈছোঁ, সিফালে যদি 4টা লৈছোঁ, সিটো চাইডেও সোঁ চাইডেও 4টা লৈছোঁ। যদি অংক সমান নহয়, বিজুৰীয়া হয়, তেতিয়া আমি কেনেকৈ কৰিম। ধৰি লওক মই এটা সংখ্যা এটা ল'লোঁ 35 ল'লোঁ, ইয়াত আমি 999 ল'লোঁ, ইয়াত 2টা আছে, ইয়াত 3টা আছে, গতিকে এই পদ্ধতিটোত এইটো নিয়ম খাটে নাখাটে যে এইটো পদ্ধতিত আমি এইটো অংকও কৰিব পাৰিম। আমি প্ৰথম কি কৰিছিলোঁ, ইয়াৰ পৰা 1 এটা বিয়োগ কৰিছিলোঁ, অৰ্থাৎ 35ৰ পৰা 1 এটা বিয়োগ কৰিলে কিমান পালোঁ 34, ইয়াত দেখিলোঁ 34। ছেকেণ্ড ষ্টেপত কি কৰিম, এইটোৰ পৰা এইটো বিয়োগ কৰিম, 34 আছে, ইয়াত সমান কৰি লওঁ, 0 এটা দি ল'ব পৰা। 9 পৰা 4 গ'লে 5, 9 পৰা 3 গ'লে 6, 9 পৰা 0 গ'লে 9, কিমান পালোঁ 965। আকৌ হৈছে নাই চাওঁ, অংকবিলাক কৰি চাই গৈছোঁ, হৈছে নাই, আকৌ ভুলো হ'ব পাৰে, গতিকে চাই যাওঁ আমি হৈছে নাই অংকবিলাক। 35 into 999, 34965 হৈছে, 34965। এতিয়া আৰু চোৱা, ইয়াত অংক কম আছে, এইফালে বেছি আছে, বাওঁফালে কম আছে, সোঁফালে বেছি আছে। যদি আমাৰ বাওঁফালে বেছি হয়, তেতিয়া আমি কেনেকৈ কৰিম। ধৰা এইটো সংখ্যাই ল'লোঁ 2432, ইয়াত 4টা অংক, এইফালে 3টা অংক যুক্ত লওঁ 99। এতিয়া আমি এইটো কেনেকৈ কৰিম চাবা, এইটোও আমি কৰিব পাৰোঁ এই পদ্ধতিত। প্ৰথম কি কৰিম, আমি 2432 পৰা 1 এটা বিয়োগ কৰিলোঁ, 1342, 2431। তাৰপৰা ছেকেণ্ড ষ্টেপত আমি কি কৰিব লাগে, এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগে, অৰ্থাৎ 999ৰ পৰা 2431টো বিয়োগ কৰিব লাগে। এইটো আমি বিয়োগ কৰিব পাৰিমনে, নোৱাৰোঁ, কাৰণ ওপৰত সৰু সংখ্যা আছে, তলত ডাঙৰ সংখ্যা আছে, গতিকে আমি সৰুৰ পৰা ডাঙৰ বিয়োগ কৰিব নোৱাৰোঁ। বিয়োগ কৰিব একেবাৰে নোৱাৰা নহয়, পাৰি, এইটো মাইনাছত ওলাব উত্তৰটো, তোমালোকে সেইবিলাক ডাঙৰ হ'লে শিকিবা, এইটো উত্তৰটো মাইনাছত ওলাব, কিন্তু ইয়াত আমি মাইনাছ বিয়োগত অংক নকৰোঁ, সেইবিলাক অংক তোমালোকে ডাঙৰ হ'লে শিকিবা। সদ্য হ'লে তোমালোকে এইটো বিয়োগ কৰিব নোৱাৰে বুলিয়ে ধৰি লোৱা, এইটো বিয়োগ কৰিব আমি নোৱাৰোঁ। তেতিয়া আমি কি কৰিলোঁ, যে এই সংখ্যাটো আমি নমাই লৈ আহিলোঁ, তেতিয়া আমি কিমান পাই গ'লোঁ 2431 আৰু 999, সেই সংখ্যাটো পালোঁ। তাৰ পৰা আমি কি কৰিব লাগিব, এই সংখ্যাটোৰ পৰা এই সংখ্যাটো বিয়োগ কৰাবা, 2431টো বিয়োগ কৰি দিয়া। আমি কিমান পাওঁ চাই যাওঁ, 9 পৰা 1 গ'লে 8,
9 পৰা 3 গ'লে 6, 9 পৰা 4 গ'লে 5, 11 হ'ল, 11 পৰা 2 গ'লে 9, ইয়াত থাকিল 2, 4, 2। আমি কিমান পাই গ'লোঁ? মই ইয়াতে লিখি দিছোঁ 2, 4, 2, 9, 5, 6, 8 এইটো পালোঁ নহয় জানো ছাত্ৰ ছাত্ৰীসকল? এতিয়া আমি সেই সংখ্যাটো হৈছে নাই চাওঁ আকৌ। আমাৰ এইটো হৈছে নাই আমি উত্তৰ মোবাইলত কৰি চাই লওঁ হৈছে নাই। ভুলো হৈ যাব পাৰে, সেইকাৰণে মই লগতে চাই গৈছোঁ কিবা কাৰণত যদি ভুল হৈ যায়। চোৱা ছাত্ৰ ছাত্ৰীসকল, চৰি এইটো প্ৰশ্নতে কথা ভুল কৰিলোঁ মই। 2, 4, 3, 2 into 9, 9, 9 চোৱা উত্তৰটো 2, 4, 2, 9, 5, 6 হৈছে। এইটো হৈছে ন? এতিয়া বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল? তোমালোকক মই কেইটামান গৃহ কৰ্ম দিম, সেই গৃহ কৰ্মকেইটা তোমালোকে মোক কৰি দেখাবা, তাৰ ফটো মই তোমালোকক পঠাই দিম, তোমালোকে সেইটো চাই পেলাই মোক সেই অংককেইটা কৰি দেখাবা বুলি আশা থাকিল। ইয়াৰ পিছৰ অংকত মই আৰু কিছুমান টেকনিক আছে, কিছুমান গণিতৰ, সেই টেকনিকখিনি বুজাম। ধন্যবাদ, আজিলৈ ইমানেই।